নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি টিউব চেনেলটোলৈ আজি ক্লাস 6ৰ সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰৰ যিখিনি অনুশীলনী এই অনুশীলনী প্ৰশ্নোত্তৰখিনিৰ বিষয়ে ডিসকাস কৰিম গতিকে অনুশীলনী ফাৰ্স্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে যে খালি ঠাই পূৰ কৰা খালি ঠাইত কি দিছে বিজ্ঞান হল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান ইয়াত আমি লিখিম বিজ্ঞান হল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ দ্বাৰা লাভ কৰা জ্ঞান পিছতে পৰ্যবেক্ষণ আৰু পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি ইয়াত হ'ব পৰ্যবেক্ষণ আনুমানিক আৰু পৰীক্ষা এটো হ'ব সি হ'ব দেশৰ বাবে আমি খাদ্য খাওঁ এছাতে হ'ব বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ ডি পঞ্জাবত মানুহে প্ৰধানকৈ ৰুটি খায় ই হ'ব কম্পাছত দেশ থাকে কম্পাছত চুম্বক থাকে 2 নম্বৰ কোৱেশ্চন দিছে শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া আমি সদায় স্বাস্থ্য ভালে ৰাখা খাদ্যহে খাব লাগে এটো শুদ্ধ ৰাইট চিন দিলে হল পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো গতিকে অশুদ্ধ হ'ব পানী লাগিবই সি বৰষুণ হিচাপে পানী আকাৰৰ পৰা মাটিত পৰে শুদ্ধ উলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিমকৈ থাকে অশুদ্ধ উত্তৰ দক্ষিণমুৱাকৈ থাকে ই হ'ব হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এটো শুদ্ধ এইখিনি আনসাৰ 3 নম্বৰ দিছে সমু উত্তৰ দিয়া মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন কিহৰ নিচিনা দেখে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন এখন নীলা মাৰ্বলৰ নিচিনাকৈ দেখে বি দিছে কম্পাছৰ মূল বস্তু কি কম্পাছৰ মূল বস্তুটো হৈছে চুম্বক সি উলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে উলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে ডি সাগৰৰ নাবিক সকলে কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে সাগৰৰ নাবিকসকলে কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰে ই বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি বিজ্ঞানসন্মত পদ্ধতিত পৰ্যায়কেইটা হ'ল এটা হ'ল পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা তিনটা 4 নম্বৰ দিছে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল হ'ব এনসাৰটো হ'ব উৰাজাহাজ তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে এ দিশ নিৰ্ণয় কামত ইয়াৰ আনসাৰ ইয়াত লিখি দিছো এটা হ'ল উৰাজাহাজ আনটো হৈছে দিশ নিৰ্ণয় গতিকে ইয়াৰ আনসাৰ ইমানটা সমাপ্ত হ'ল গতিকে ভিডিওটো হেয়লৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল